2009 চনৰ 4 আগষ্টত শিক্ষাৰ অধিকাৰ আইন গৃহীত কৰা হৈছিল। এই আইনৰ জৰিয়তে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ আছে। শিক্ষাৰ অধিকাৰ আইনৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথম, 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰা। দ্বিতীয়, চৰকাৰী বিদ্যালয়সমূহত সকলো শিশুকে বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব আৰু বিদ্যালয়সমূহ বিদ্যালয় পৰিচালনা সমিতিয়ে পৰিচালনা কৰিব, য'ত 75% অভিভাৱক সদস্য হিচাপে থাকিব। তৃতীয়, ব্যক্তিগত বিদ্যালয়সমূহে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ পৰা 25% শিশুক নামভৰ্তি কৰিব লাগিব। এইসমূহ শিশুৰ শিক্ষাৰ খৰচ চৰকাৰে বহন কৰিব লাগিব। চতুৰ্থ, কোনো বিদ্যালয়ে শিশু এটিৰ নামভৰ্তিৰ বাবদ বৰঙণি অথবা কৰ ল'ব নোৱাৰিব। পঞ্চম, কোনো শিশু বা অভিভাৱকক কোনো বিদ্যালয়ে নামভৰ্তিৰ বাবে পৰীক্ষা বা সাক্ষাৎকাৰ ল'ব নোৱাৰিব। ষষ্ঠ, কোনো শিশুকে বয়সৰ প্ৰমাণপত্ৰ নোহোৱাৰ বাবে বিদ্যালয়ত নামভৰ্তিৰ পৰা বিৰত ৰাখিব নোৱাৰিব। সপ্তম, কোনো ছাত্ৰ-ছাত্ৰীকে অষ্টম শ্ৰেণীলৈকে প্ৰাথমিক শিক্ষা সমাপ্ত নকৰাকৈ অব্যাহতি দিয়া বা বহিষ্কাৰ কৰিব নোৱাৰিব। এই আইনে উল্লেখ কৰা মতে শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত হ'ব লাগে 30:1। কোনো শিক্ষকে শাৰীৰিক বা মানসিক শাস্তি দিব নোৱাৰিব। এই আইনখন কাৰ্যকৰী হোৱাৰ 5 বছৰৰ ভিতৰত শিক্ষকতাৰ বাবে বৃত্তিগত ডিগ্ৰী ল'ব লাগিব। প্ৰাথমিক শিক্ষাৰ মানদণ্ড চোৱাচিতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰাথমিক শিক্ষা আয়োগ নেচনেল কমিছন ফৰ এলিমেণ্টেৰী এডুকেশ্যন গঠন কৰা হ'ব। 3 বছৰৰ সময়সীমাৰ ভিতৰত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন নহ'লে স্বীকৃতি বাতিল কৰা হ'ব। RTE ভংগ কৰা ব্যক্তিগত বিদ্যালয়ে জৰিমনা ভৰিব লাগিব।